জিলা প্ৰশাসনৰ পথ সুৰক্ষাৰ ক্ষেত্ৰত মহামান্য সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মিছন আছে যে কোনো লোকে দুৰ্ঘটনাপতিত হৈ অবাবতে পথ সুৰক্ষাৰ নীতি নিয়ম নামানি দুৰ্ঘটনাপতিত হৈ মৃত্যুমুখত পৰিব নালাগে। কিন্তু আমি উৎসৱৰ বেলিকা বিশেষভাৱে তৎপৰ হওঁ আৰু বিশেষভাৱে গোটেই বছৰজোৰা অভিযান থাকেই। তাত দুৰ্গা পূজাৰ বেলিকা ধৰক বিশেষভাৱে আমি তৎপৰ হওঁ। যোৱাটো দুৰ্গা পূজাত কোনো লোক দুৰ্ঘটনাপতিত হৈ হতাহত হোৱা নাই। যেনে যোৱা 25 ডিচেম্বৰ খ্ৰীষ্টমাছৰ দিনাখনো কোনো লোক দুৰ্ঘটনাপতিত হৈ মৃত্যুমুখত পৰা নাই। আৰু দুদিন পিছত 31 ডিচেম্বৰ ডাঙৰ উৎসৱ গোটেই পৃথিৱীজুৰি হ'ব, ভাৰতবৰ্ষত হ'ব, অসমত হ'ব, গুৱাহাটীতো হ'ব। আমি তৎপৰ হৈছোঁ যাতে এই দিনটোত কাৰো ঘৰলৈ দুখৰ বতৰা নাযায়, দুৰ্ঘটনাপতিত হৈ অবাবতে কোনো লোক মৃত্যুমুখত নপৰে। জবৰদস্ত চেকিং, পুলিচ প্ৰশাসন, ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট, জিলা প্ৰশাসনৰ তৎপৰতাত জবৰদস্ত চেকিং আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী মহোদয় নিজে নিৰীক্ষণ কৰি আছে। সকলো ছিনিয়ৰ অফিচাৰে, জিলা উপায়ুক্তই নিজে নিৰীক্ষণ কৰি আছে। সকলো ছিনিয়ৰ অফিচাৰে নিৰীক্ষণ কৰি আছে যাতে কোনো লোকে দুৰ্ঘটনাপতিত হৈ মৃত্যুমুখত নপৰে। 31 ডিচেম্বৰ 1 জানুৱাৰীত বিশেষভাৱে আমি তৎপৰ যাতে সেই দিন দুটাতে কোনো কাৰণতে মৃত্যুমুখত মানুহ নপৰে। গতিকে আমি কৰিবলগীয়াখিনি ইতিমধ্যে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা SOP উলিয়াই দিয়া হৈছে। SOP সকলো সন্থাৰ জৰিয়তে সকলো মালিকৰ হাতত পৰিছে। মালিকে চালকক সকলোবোৰ বুজাইছে। আমাৰ তৰফৰ পৰা পাব্লিচিটি আছে, আপোনালোকৰ জৰিয়তে পাব্লিচিটি আছে, এৱাৰনেছ আছে। ইয়াৰ উপৰিও প্ৰায় যোৱা 13 ডিচেম্বৰৰ পৰা 3000 যান বাহন, পিকনিকত যোৱা যান বাহনৰ ওপৰত চালকৰ ওপৰত ড্ৰাংক এণ্ড ড্ৰাইভিং টেষ্ট কৰা হৈছে। সুখৰ বিষয় যে এই 3000ৰ এজনো ড্ৰাংক এণ্ড ড্ৰাইভিং ডিটেক্ট হোৱা নাই। তাৰমানে তেওঁলোকে সকলোৱে বুজি পাইছে, মানি লৈছে। আৰু এতিয়ালৈকে আমি সুখবৰে, ভালেই খবৰ, আমি যথেষ্ট ভাল লাগি আছে যে চালকসকলৰ ড্ৰাংক এণ্ড ড্ৰাইভিং যিটো পিকনিক গোয়িং 3000ৰ ভিতৰত এজনৰো এতিয়ালৈকে ডিটেকশ্যনত অহা নাই। গতিকে আমাৰ পাব্লিচিটি অব্যাহত আছে। পিকনিক কমিটিসমূহে তদাৰক কৰিছে যাতে উভতনি যাত্ৰাত কোনো ড্ৰাইভাৰে, বাহনৰ চালকে মদ্যপান কৰি পেছেঞ্জাৰসমূহ লৈ নাযায়। আমি অহৰ্নিশে 24/7 পথত সষ্টম হৈ আছোঁ, দিনে নিশাই পথত সষ্টম হৈ আছোঁ যাতে কোনো কাৰণতে দুৰ্ঘটনাপতিত হৈ মদ্যপান কৰি বাহন নচলায়, কোনো কাৰণতে আপোনাৰ অভাৰ স্পীডিং নহয়, ডেঞ্জাৰাছ ড্ৰাইভিং নহয় ইত্যাদি যিসমূহ বিধিয়ে মানিলে পথ সুৰক্ষা আমি সকলোৱে পাব পাৰোঁ। পথ সুৰক্ষাৰ লগতে আমাৰ জীৱন ৰক্ষা হ'ব পাৰে। তেনেকুৱা বিধিসমূহ সকলো ৰাইজে মানি লওক আৰু এটা সুস্থ পৰিৱেশ উৎসৱৰ মুহূৰ্তত আমি পাব পাৰিম। ডাম্পাৰৰ স্পীড লিমিট ইতিমধ্যে নিৰ্ধাৰণ কৰা আছে। তেওঁলোকৰ SLD আছে, তেওঁলোকৰ SLD ফিটমেণ্ট আছে আৰু সেই SLD ফিটমেণ্ট মতে ডাম্পাৰে চলাব লাগিব। তেওঁলোকৰ ওপৰতো ড্ৰাইভিং ৰখা হৈছে। তেওঁলোকৰ ওপৰতো জবৰদস্ত। ইয়াৰ পিছতে আমি খানাপাৰা যাম, ইয়াৰ পিছতে জালুকবাৰী আজাৰা যাম। সেই ৰাস্তাত আমি ডাম্পাৰে চেক কৰিম। তেওঁলোকক সকীয়াই দিম যে 31 আৰু 1 তাৰিখে কোনো কাৰণতে দুৰ্ঘটনাপতিত নহয়। ইতিমধ্যে কিছু সংখ্যক ড্ৰাইভাৰৰ মালিক, কিছু সংখ্যক ডাম্পাৰৰ মালিক আৰু কিছু সংখ্যক ডাম্পাৰৰ সন্থাইও আমাক কৈছে যে আমি 31 তাৰিখ আৰু 1 তাৰিখটো দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু আপোনালোকে যি ধৰণে পাব্লিচিটি আগবাঢ়াইছে আমি আমাৰ গাড়ীসমূহ চলোৱাই বন্ধ কৰিম 31 তাৰিখ আৰু 1 তাৰিখ। তেওঁলোকে তেনেকুৱা ধৰণৰ পদক্ষেপো হাতত লৈছে। আমি আদৰণি জনাইছোঁ যাতে কোনো কাম কাজত বাধা বিঘিনি নঘটাকে তেওঁলোকৰ পদক্ষেপে ৰাইজক সকাহ দিব পাৰে। আৰু আশা ৰাখিছোঁ ডাম্পাৰসমূহৰ এই অভিযোগটো বাৰে বাৰে আছে আৰু আমি নিয়ন্ত্ৰণ কৰিবলৈ অত্যাধিক পৰিশ্ৰম কৰিছোঁ। আমাৰ ফালৰ পৰা এফৰ্ট দিছোঁ আৰু যথেষ্টখিনি আগৰ তুলনাত এটা সময়ত ডাম্পাৰ আছিলে, চিটি বাছ আছিলে, আজিৰ তুলনাত সেইটো নাই। যথেষ্টখিনি ফাইন হৈছে আৰু হ'ব লাগিব, কিন্তু গৈ আছে, আমাৰ প্ৰচেষ্টা অব্যাহত আছে। ডাম্পাৰৰ ওপৰত আমি দিনে নিশাই ডাম্পাৰৰ নাম্বাৰ প্লেট এনফৰ্চ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে 1000ৰো ওপৰ অফেন্স লোৱা আছে। তাৰমানে চাৰিওপিনে ডাম্পাৰৰ নাম্বাৰ থাকিব, বডিত নাম্বাৰ থাকিব লাগিব, পিছপিনে নাম্বাৰ থাকিব লাগিব, সন্মুখত নাম্বাৰ থাকিব লাগিব। এনফৰ্চ কৰি থকা হৈছে। আশা ৰাখিছোঁ আমি অতি সোনকালে 100% এনচিয়ৰ কৰিব পাৰিম।